প্ৰিয় দৰ্শক এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছো বিনীতাক এয়া মঞ্চত বিনীতা অতি সুন্দৰ পাৰফৰ্মেন্স খুব সুন্দৰ আৰু গীতটি খুব সুন্দৰ আৰু তোমাৰ গীতটি খুব মিঠা হৈছে কিন্তু আমি বিচাৰকক সুধিব লাগিব কাৰণ তেওঁলোকে আচল আমাক জাজমেণ্ট দিব বাইদেউ কেনে পালে
আগৰ ৰাউণ্ডতকৈ একদম বেলেগ গান এটা শুনিলোঁ হয় ভালেই লাগিলে অৰিজিনেল গানটো খুব পপুলাৰ গান চেষ্টা কৰিছা তুমি গুড এটেম্পট আৰু ভাল হ'ব চাগে ইয়াতকৈও ভাল হ'ব চাগে ভাল হ'ব লাগিছিল ভাল লাগিছে কিন্তু ভাল লাগিছে থেংক ইউ মেম থেংক ইউ বাইদেউ দিগন্ত দা এটেম্পটো সেইটো আমি শলাগিছোঁ কিন্তু মই এটা কথা কওঁ এই চিলেকশ্যন অফ এগেইন আৰু গীতৰ নিৰ্বাচন যিটো এই গীতটো মই ভাবোঁ তোমাৰ কাৰণে মানে সুনিৰ্বাচন হোৱা নাই আৰু গীতটোৰ তুমি বেলেগ গীত এটা ল'লে বেছি ভাল হ'ল হয় তথাপি তোমাৰ চেষ্টাটো খুব সৰল আৰু পজিটিভ চেষ্টাটো শলাগ লৈছোঁ ধন্যবাদ থেংক ইউ ছাৰ জুবিন দা অন্তৰাটো বহুত জেগাত শ্লিপ হৈছে কেইবাটাও জেগাত আৰু যিহেতু এইটো শ্ল' গান আৰু মিঠা গান সৰু সৰু ভুল হ'লে ফটকৈ কাণত পৰি যায় চ' সেইটো কথা মনত ৰাখিবি আৰু সেই কণ্ট্ৰলটো সেইটো চাব লাগিব অলপ এনেই ভাল লাগিছে চিলেকশ্যনটো ভালেই লাগিছে মোৰ শুনি ঠিক আছে ঠিক আছে থেংক ইউ থেংক ইউ ছাৰ থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ বিনীতা সুন্দৰ হৈছে আৰু ভাল হ'ব কাৰণ আমাৰ আৰু এটা ৰাউণ্ড আছে এইখিনি তোমাক মই বিদায় দিছোঁ থেংক ইউ থেংক ইউ প্ৰিয় দৰ্শক এইবাৰ মঞ্চলৈ আহিব জ্যোতিষ্ণা গৌতম এয়া মঞ্চত জ্যোতিষ্ণা তুমি হাতে পা
জ্যোতিষ্ণা খুবেই সুন্দৰ হৈছে থেংক ইউ টান গান হয় আৰু মাতটো অকণমান বহি আছে গম পাইছোঁ তথাপিও সুন্দৰ গাইছা জাজেছক সোধোঁ আমি কেনে পালে বাইদেউ আগৰ ৰাউণ্ডতো শুনিলোঁ তেওঁৰ দুটা দখল আছেতো ৱেষ্টাৰ্ণ বৰ ধুনীয়াকৈ গায় হয় আৰু এই যিটো পাৰফৰ্মেঞ্চ তাত এটা Folk ফ'ক বা গাইছে Indian ফ'ক গাইছে হয়। খুব ধুনীয়া গাইছা এনেই আৰু লগতে একম্পেনিমেণ্ট এক্সেলেণ্ট খুব বঢ়িয়া লাগিছে আকৌ এবাৰ খুব জোৰদাৰ enjoy হাত কৰিলোঁ। চাপৰি আমাৰ খুব ধুনীয়া লাগিছে খালি তোমাক মোৰ এটা অনুৰোধ যেতিয়া অসমীয়া পাৰ্টটো গাবা তেতিয়া হয়তো তুমি কোক ষ্টুডিঅ'ত এগৰাকী অনা অসমীয়াৰ কণ্ঠত শুনিছিলা তেতিয়া সেই তেওঁ অকণমান অসমীয়াটো ভুলকৈ উচ্চাৰণ কৰিছে কিন্তু এইটোতো একে কমপ্লিটলি ফ'ক গাই আছা নহয় যেতিয়া অসমীয়াখিনি গাইছা তেতিয়া শ্যামৰাই কলীয়া ক'বলৈ প্ৰয়োজন নাই তাত শ্যামৰাই কলীয়া হা উচ্চাৰণটো শুদ্ধ কৰি দিলে হ'ল অসমীয়া উচ্চাৰণখিনি দেই মানে ৱেষ্টাৰ্ণাইজ নকৰিবা যেতিয়া অসমীয়া পাৰ্টটো গাবা একদম এৰেঞ্জমেণ্টটো ৱেষ্টাৰ্ণাইজ হৈয়ে আছে তাৰ লগত অসমীয়াখিনি কৰি দিবা তেতিয়া সেই ব্লেণ্ডিংটো খুব ধুনীয়া লাগিব দেই আৰু বাকী খুব ধুনীয়াকৈ গাইছা তুমি থেংক ইউ মোৰ ভাল লাগিছে তোৰ মাতটো মোৰ ভাল লাগে থেংক ইউ বাইদেউ দিগন্ত দা তোমাৰ মাতৰ এটা সুবিধাজনক স্থিতিত মানে থাকে এই ধৰণৰ মাতবিলাকে সদায় তৎক্ষণাত হেৰি নহয় মানে তাৰ পাৰফৰ্মেঞ্চটো মানে খুব সুন্দৰকৈ ওলাই পৰে গতিকে ভাল গাইছা এক্সপ্ৰেশ্যনবিলাক ভাল হৈছে নোটৰ কথাটো আছেই তাৰ মাজত দুই এটা নোট গৈছে আৰু সেইখিনি চাব লাগিব আৰু পৰৱৰ্তী ৰাউণ্ডত সেইখিনি চাবা ভাল হৈছে থেংক ইউ ছ' মাছ দিগন্ত দা জুমিন দা কেনে পালা মই নকওঁ আৰু ক'লি নহয় তথাপিও ক'লে বেছি কৈ নাথাকো মই কথা ক'লেই প্ৰব্লেম হয় আপুনি বেলেগক কৈছেতো কিন্তু নোকোৱাই ভাল আপুনি বেলেগক কৈছে মোকো কওক এবাৰ কওক জ্যোতিষ্ণাই ভাল পাব আগৰ ৰাউণ্ডত ক'লোৱে দেখোন ঠিক আছে তেতিয়াও একেই কৈছিলে মই তোৰো মাত ভাগি আছে মোৰ মাত ভাগি আছে ভগাই ল'ম মাৰ্কছখিনি ভগাই ল'ম দে তই মই অ'কে থেংক ইউ Thank you so much. Thank you so much, Thank you. Jyotisna. Thank you.